Hello দর্শক, ওয়েলকাম টু মাই ইউটিউব চেনেল জয়ন্ত কোৰেচন। এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে আছে? আজি আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ এখন সৰু গাঁও, যিখন গাঁও এটা সময়ত মানুহে নাম মুখত ল'বলৈ ভয় কৰিছিল। এই গাঁওখন কি জানেনে দৰ্শক? যাদুৰ দেশ নামে পৰিচিত। যাদুৰ দেশ মায়ং অতীজৰ পৰা যাদুৰ লগত জড়িত আছিল। এই গাঁওখনৰ ভগৱান শিৱ মন্দিৰ, বিশ্ব মন্দিৰ, বাজুৰীয়া নামঘৰ, ৰঙা ডাঙৰীয়া থান, নৰসিংহ মন্দিৰ, দেৱী ভগৱতী থান, কেঁচাকাটি থান আদি কৰি বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে। আজি আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ ৰজামায়ং গাঁৱৰ জুৰীয়া নামঘৰ অৰ্থাৎ বিষ্ণু মন্দিৰ। আমি উপস্থিত আছোঁ বৰ্তমান ৰজামায়ং গাঁৱৰ ৰজামায়ং মাছখোলৰ জুৰীয়া নামঘৰ। বিখ্যাত কৰিলে তোমাৰ দুখনি চৰণ বৰ কষ্ট পাইছা চাগে বৰ কষ্ট পাইছা চাগে তুমি। নাই ককা, তোমাৰ স্পৰ্শ মাত্ৰেই সকলো দুখ দূৰ হ'ল মোৰ। হে মাধৱ, জগতৰ গৰাকী হৈও আজি তুমি যি সন্মান দিছা তোমাৰ এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধু তাৰ বাবে অতিকে গৌৰৱান্বিত মই। বাৰু সখা, এটা কথা কোৱাচোন মোক। গৃহৰ পৰা আহোঁতে মোলৈ কিবা নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা? নাই ককা, অযথা নকবা তোমাৰ দ্ৰব্য মই গুঞ্জিন এটিক্ষণে শুনি ইতস্তত কৰি অন্নৰ টোপোলাটো কাষলৈকে দিয়া সখা, মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা। প্ৰকৃতিৰ কি মনোৰম দৃশ্য আৰু শৰীৰে কেনেকৈ চালি ধৰিছে মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা। মোৰ স্বভাৱ যদিহে নাজানা তুমি শুনা। অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে সমৰ্পণ ভক্তজনে কৰে সমৰ্পণ, তেন্তে সেই বস্তু হয় অসংখ্যাত। অভকতে যদি নানা বস্তু দিয়ে তাত মোৰ অলপো আক্ষেপ নাই, তাত মোৰ অলপো আগ্ৰহ নাই। সেয়ে সখা যি দ্ৰব্য আনিছা এইটো আগতে নুখুলিবা টোপোলা, নাই তাত তোমাৰ যোগ্য পাচাৰ। এই কাৰণেই সোণামাৰ কথালৈ আওকাণ কৰি কৃষ্ণই টোপোলাটো খুলি চাউল এমুঠি হাতত লয়। দিবলৈ তুমি অস্বীকাৰ কৰিছিলা। সামান্য চাউল কেইমুঠিমান কিদৰেনো তোমাক কৰিম তোমাৰ গৰ্পণ, সেই ভাবিয়েই সংকোচ মোৰ লাগিছে মনত। তুমি সামান্য বুলি ভবা এই চাউল মুঠিয়ে মোক কিমান আনন্দ দিছে আমি হয়তো অনুমানেই কৰিব পৰা নাই সখা। প্ৰেম ভাৱেৰে অনা
প্ৰেম ভাৱেৰে অনা এই চাউল মুঠি মোৰ বাবে মহামূল্যৱান মোৰ বাবে মহামূল্যৱান ৰত্ন ৰত্ন সদৃশ। ইয়াকে দিবলৈ তুমি সংকোচ ইয়াকে ইয়াকে দিবলৈ তুমি সংকোচ কৰিছিলা। আনন্দিত হ'ল আজি দ্বাৰকাপতি আনন্দিত হ'ল আজি দ্বাৰকাপতি। বন্ধুৰ পৰা এই সৰ্বোত্তম উপহাৰ পায় বন্ধুৰ পৰা এই সৰ্বোত্তম উপহাৰ পায়। এমুঠি চাউল পায় দ্বিতীয় মুঠি খাবলৈ লওঁতে ৰুক্মিণীয়ে ঈশ্বৰৰ হাতত ধৰি নিজৰ ওচৰত ৰাখিবলৈ গৈ তোমাৰ স্থান তোমাৰ নহয় স্থান নহয় তাত। তোমাৰ স্থান এনেকৈ আঁকোৱালি ধৰে এতিয়া বলা এতিয়া ব'লা খন্তেক কৰিবা বিশ্ৰাম। তাৰ পাছত পুনৰ দুই লগ হৈ অতীতৰ স্মৃতি কথা কৰিম দুয়োৰে কথা হেল্ল' দোস্ত ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে। যদি ভিডিঅ' চাই ভাল লাগিছিলে তেন্তে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লগতে কমেণ্ট কৰিব জনাব আৰু এটা লাইক কৰি শ্বেয়াৰ কৰি জনাব আহিব এই বস্তু। ধন্যবাদ।